মাটি মহিলা সমিতিৰ মাটিত গঢ়ি উঠা এই ভৱন নিৰ্মাণৰ বাবে টকা দিছে চৰকাৰে। কিন্তু বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিৰ এই মাটি আৰু সেই মাটিতেই গঢ়ি উঠা এই বৃদ্ধ আৰু অনাথ আশ্ৰম কুক্ষিগত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মন্ত্ৰী অশোক সিংহল। পত্নী শিল্পী আনন্দ সিংহলৰ নামত মহিলা সমিতিৰ 5 বিঘা মাটি নামজাৰি কৰাৰ বাবে মন্ত্ৰী অশোক সিংহল উঠি পৰি লগাত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ চৌদিশে ধিক্কাৰ ধ্বনি উঠিছে এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। 2020 চনৰ নৱেম্বৰ মাহত তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক অশোক সিংহল আৰু মহিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিৰ এই 5 বিঘা মাটিতেই বৃদ্ধ আশ্ৰম আৰু অনাথ আশ্ৰমৰ আধাৰশিলা স্থাপন কৰিছিল। এই বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম নিৰ্মাণৰ বাবে অসম চৰকাৰে আনটাইড ফাণ্ডৰ পৰা 90 লাখ টকা প্ৰদান কৰিছে। ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে এই প্ৰকল্পটোৰ। কিন্তু এতিয়া মহিলা সমিতিৰ মাটিত চৰকাৰী পুঁজিৰে গঢ়ি উঠা এই প্ৰকল্পটো নিজৰ পৰিয়ালৰ অধীনলৈ নিয়াৰ কুটিল চক্ৰান্তত লিপ্ত হৈছে মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী সিংহলে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে মহিলা সমিতিৰ এই মাটি যে নামজাৰি কৰাৰ চক্ৰান্ত ৰচিছে সেই কথা পোহৰলৈ আহিল কেনেকৈ? শুনক মহিলা সমিতিৰ বিষয়ববীয়াৰ মুখেৰে। আমাৰ হয়তো ভগৱান সদয় আছিল আমাৰ কাৰণে, য'ত নেকি আমি এই বিষয়টো আমি জিঅ'টেকত আমি গম পালোঁ আৰু গম পোৱাৰ কাৰণে এই বিষয়টো বিতৰ্কলৈ আহিল। যেতিয়া আমাৰ জিঅ'টেক কৰিবলৈ ইয়াত আহিছিলে ফিল্ডত, তেতিয়া আমাৰ আহোঁতেহে তেখেতসকলে গম পালে, ক'লে যে আমাক এনেকুৱা মহিলা এগৰাকী শিল্পী আনন্দ সিংহালেও মানে বৃদ্ধ আশ্ৰমৰ নামত আবেদন কৰিছে। তেতিয়া আমি কৈছোঁ যে এইটোতো বৃদ্ধ আশ্ৰমৰ আমাৰ মাটি। ইফালে বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতিৰ হুংকাৰ। মহিলা সমিতিৰ মাটি কোনোপধ্যেই মন্ত্ৰী পত্নীৰ নামত নামজাৰি হ'বলৈ দিয়া নহ'ব। মন্ত্ৰী সিংহলক মাটিৰ লোভ পৰিত্যাগ কৰাৰো আহ্বান মহিলা সমিতিৰ। সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী মহিলা সমিতিৰ। মই ভাবোঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো হস্তক্ষেপ কৰি আমাক যাতে ন্যায় দিয়ে, তেখেতৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। আমাক মানসিকভাৱে আঘাত এইটোৱে দিছে যে যিহেতু তেওঁ জানে যে এইখিনি আমাৰ এটা অনুষ্ঠানৰ নামত তেওঁ ব্যক্তিগত হিচাপে তেওঁৰ পত্নীৰ নামত আবেদন কৰিবলৈ দিয়াটোৱে আমি বহুত দুখিত। পিছত যদি তেওঁ কিবা এটা কৰে অপেনিং কৰিবলৈ আহে, তেতিয়া কিন্তু আমি কোনো কাৰণতে ইয়াত অপেনিং হ'বলৈ নিদিওঁ, কোনো কাৰণেই নিদিওঁ। দৰকাৰ হ'লে শ্বহীদ নগৰী আমি শ্বহীদ হ'বলৈ প্ৰস্তুত আছোঁ, কিন্তু এই সম্পদটো আমি যাবলৈ কোনো কাৰণেই নিদিওঁ। উল্লেখযোগ্য, মহিলা সমিতিৰ মাটি দখলৰ বাবে মন্ত্ৰী সিংহলে যি গোপন অভিসন্ধি ৰচিছিল সেই অভিসন্ধি ফাদিল হোৱাৰ পিছতেই সমষ্টিত এতিয়া মুখ উলিয়াব নোৱাৰা অৱস্থা এইগৰাকী মন্ত্ৰীৰ। ঢেকিয়াজুলি সমষ্টিত ধিক্কাৰ ধ্বনি উঠিছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। 8 এপ্ৰিলত ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত ৰাইজৰ ক্ষোভ আৰু খং দেখি এতিয়া শংকিত মন্ত্ৰী অশোক সিংহল। এতিয়া মহিলা সমিতিক মাটি ঘূৰাই দিয়াৰ আশ্বাস মন্ত্ৰী অশোক সিংহলৰ। তেখেতে কোৱা কথা কৈছে, হয়তো আমাৰ এই যিখন সভা দিছিলোঁ 8 তাৰিখত, সেই সভাখন বন্ধ কৰিবৰ কাৰণে আমাক বহু ধৰণৰ হেঁচা প্ৰয়োগ কৰিছিলে। আমি মানি নোলোৱাত তেখেতে আমাক তেখেতৰ গৃহলৈ মাতিছিলে আৰু গৈছিলোঁ। আমাৰ বিভাগীয় কৰ্তৃপক্ষ, যিহেতু মাটিৰ বিভাগটো বেলেগ, গতিকে সেই বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি গৈছিলোঁ আৰু সেই কৰ্তৃপক্ষকে তেখেতে আমাৰ সন্মুখত আৰু তেখেতে ভুল হৈছিল বুলি স্বীকাৰ কৰিছে আৰু কেইজনমান ব্যক্তিৰ প্ৰৰোচনা পৰি এইটো হোৱা বুলি তেখেতে স্বীকাৰ কৰিছিল আৰু লগতে এই গৃহ আৰু মাটি সমিতিৰ নামত হ'ব লাগে বুলি তেখেতে চক্ৰ বিষয়াক নিৰ্দেশ দিছিলে। কিন্তু মন্ত্ৰী অশোক সিংহলৰ আশ্বাসত ভুল যোৱা নাই বৃহত্তৰ ঢেকিয়াজুলি মহিলা সজাগতা সমিতি। এই মাটি আৰু ভৱন মন্ত্ৰী সিংহলৰ পৰিয়ালৰ সদস্যৰ নামত কোনোপধ্যেই হস্তান্তৰ হ'বলৈ নিদিয়াৰ হুংকাৰ মহিলা সমিতিৰ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে তালৈ বাট চাইছে মহিলা সমিতিয়ে। ওৰাঙৰ পৰা যতীন ডেকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।